प्रथमते सकलो অসমবাসীলৈ মই ৰঙালী বিহু আৰু গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যি ঐতিহাসিক বুঢ়াবুঢ়ী মন্দিৰত আজি পূজাৰ লগতে মেলা অনুষ্ঠিত হৈছে এদিনীয়াকৈ। অতি পুৰণি এটা মন্দিৰ, প্ৰায় 200 বছৰ অতিক্ৰম কৰা বুলি আমি আমাৰ ককাহঁতৰ মুখত শুনিছোঁ। আৰু আজি আমি আহিছোঁ, পূজা অৰ্চনাত অংশ ল'লোঁ, ভাল লাগিছে। হাজাৰ হাজাৰ ভক্ত আহিছে, মেঘালয়ৰ পৰা, টিকৰিগিলা, আগিয়া, গোৱালপাৰাৰ পৰা মানুহ আহিছে। হিন্দু মুছলমানৰ মিলনভূমিত পৰিণত হৈছে বৰ্তমান এই বুঢ়াবুঢ়ী মন্দিৰ। আপোনালোকে আহিছে, আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই আপোনালোকৰ চেনেলৰ জৰিয়তে মই সমগ্ৰ অসমবাসীক বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৰে মংগল কামনা কৰিছোঁ। এইটো আজি ইয়াত শিৱ পাৰ্বতী পূজা কৰি আছে। ইতিমধ্যে পুৰোহিতে মন্ত্ৰ আৰম্ভ কৰিছে, আপোনালোকে চালে। আৰু বহুত ভক্ত আহিছে ইতিমধ্যে, পোঠা, পাৰ, ছাগলী লৈ সকলো নিজৰ নিজৰ মনৰ কামনা বাসনা পূৰণাৰ্থে ইয়াত আহিছে আৰু প্ৰতি বছৰে আহে। হয়, এইটো ঠিকে কৈছে আপোনালোকে। বহুত কম, 99% মুছলমান আৰু 1% মাত্ৰ হিন্দু। আৰু এই মন্দিৰৰ কাষত কিন্তু হিন্দু মানুহ নাই, সিহঁতে ৰক্ষণাবেক্ষণ কৰে। হিন্দু মুছলমানৰ মানে পুণ্যতিথি, মানে সমন্বয় ক্ষেত্ৰৰ এটা পুণ্যতিথি। ইয়াৰ যোগেদি মই সমগ্ৰ অসমবাসীক অনুৰোধ জনাইছোঁ, এইখন বুঢ়াবুঢ়ী মন্দিৰ অতি ঐতিহ্যপূৰ্ণ মন্দিৰ। ইয়াত হিন্দু মুছলমানৰ কোনো ভেদাভেদ নাই, সকলোৱে আহি পূজা কৰি আছে। আকৌ সকলো মেলাত অংশগ্ৰহণ কৰিছে, কমিটিৰ লগত সঘনাই যোগাযোগ কৰি আছে। এই কথা এইটো আপোনালোকে চাব, এই মন্দিৰৰ কাষতে গৰাখহনীয়া আৰু ইয়াত গাঁও আছে মাদকনা, একেবাৰে গৰাখহনীয়াত বিধ্বস্ত হৈ গৈছে। ইয়াৰ মানুহখিনি উঠি বেলেগ ঠাইত আছে আৰু মন্দিৰৰ অস্তিত্বৰ সংকটত পৰিছে, সংৰক্ষণৰ অভাৱ। ইয়াত এখন সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগে। মই চৰকাৰক আহ্বান জনাইছোঁ, আপোনালোকৰ চেনেলৰ জৰিয়তে ইয়াত মন্দিৰখন সংৰক্ষণৰ ব্যৱস্থা কৰক আৰু ইয়াত এটা ভাল পৰিৱেশ গঢ়ি উঠিব।